जोहार आज आम सदौसम आदिवासी छात्र सन्था हो पे ऑन बिहाफ ऑफ ऑल आदिवासी स्टूडेंट एसोसिएशन ऑफ आसाम हो पे आमी गोटे भिजिट करी आसो आमी जी सार्भे आमार सार्भे हिसाब आमी देखिबले पाई आसो लोअर आसाমৰ পৰা লৈ পেলাই আপাৰ আসাম লৈ পেলাই আদিবাসীৰ অৱস্থা একেবাৰে বেয়া। এক নম্বৰ কথা হল যেতিয়া বিজেপি চৰকাৰ নিজেই অসমত বিজেপি চৰকাৰ আহাৰ লগে লগে আদিবাসী বিলাকক এসটিকৰণ কৰাই দিয়া হ'ব। এক নম্বৰ কথা। দুই নম্বৰত কৈছিল যে আদিবাসী দখল থকা মাটি বিলাকক ম্যাদীকৰণ কৰাই দিয়া হ'ব বুলি কৈছিল। তিন নম্বৰ কথা ভাৰতৰ সংবিধানৰ মতে আদিবাসী বিলাকৰ কাৰণে কনস্টিটিউশনাল প্ৰটেকশন ইন পলিটিক্যাল এই কথাটো কৈছিল। কিন্তু তিনটা ভিতৰত কিন্তু আজিলৈকে এটাও নহল। सबतके दुख लगा कथा और माने एकेबारे डाঙर रहस्यजनक বুলি आमार এটা অনুভৱ হৈছে। ইকাৰণে আজি আমি ক'ব কাৰণে বাধ্য হৈছো যি চৰকাৰে আৰু যোনটো চৰকাৰক আমি অসমত আনিবৰ কাৰণে অধম আদিবাসী ছাত্ৰ সন্থা স্পেশালি আমি ইন্ডিভিজুয়ালি ওপেন বিজেপি চৰকাৰৰ কাৰণে আমি কেম্পিং কৰিছিল। বদনাম হৈছিল আমাৰ ওপৰত বহুত বেয়া বেয়া ব্লেম কৰা হল। গতিকে তেখেতসকলে এইবিলাক কথা কিয় পাহৰি গল? আজি 10 বছৰ পাৰ হৈ গল, 15 বছৰ হে খবৰ ধৰিব। অলৰেডি 15 বছৰত ভৰি দি পেলাই গৈ আছে। বিজেপি চৰকাৰ হয় অসমত কাম কৰিছে, বহুত কাম কৰিছে, ভাল কাম কৰিছে, ডেভেলপ কৰিছে অন্য ডিপাৰ্টমেন্টত, সেইবিলাক ভাল কথা। কিন্তু আমাৰ আদিবাসীৰ কাৰণে কি কৰিলে এটো আজি আমি হিসাব লব কাৰণে আমাৰ বাধ্য হৈছো। কিয়নো জনগোষ্ঠী আজি বিজেপিৰ কাৰণে ওপেন লাগিলে সেই জনগোষ্ঠীৰ কাৰণে বিজেপিয়ে কি কৰিলে আর আমি কি দায় করিলু? আজি বিজেপিক সমর্থন করাটাই দায় হল নাকি? বিজেপিক ওপেনলি সাপোর্ট করাটাই দায় হল নাকি? আদিবাসী রাইজে যে বিজেপিক ভোট দিলে এটু যদি দায় হইছে তেতিয়াহলে আমি বিজেপিক জেনকা আনিবৰ কাৰণে চেষ্টা কৰিছিল লাগিছিল। ঠিক তেনেকৈ 26ত বিজেপিক খিদিবৰ কাৰণে আমি হিসাবত আমি এতিয়া লাগিব কাৰণে আমাৰ প্ৰিপাৰেচন চলি আছে। বিজেপি চৰকাৰৰ এতিয়া সময় আছে যদি হসাকে গरीबों का सरकार जितु কয় गरीबों का सरकार गरीबों के लिए काम करता है, बेटी बचाओ এইবিলাক কিন্তু টোটালি আদিবাসীৰ ক্ষেত্ৰত অপোজিট বুলিহে ক'ব লগা বাধ্য হৈছো। কাৰণ আমাৰ কোনটো বেটিৰ বাঁচাইছে? বাগানত কাম কৰা মহিলাবিলাকৰ কাৰণে কি সুৰক্ষা দিছে, কি প্ৰটেকশন দিছে? কনস্টিটিউশনাল প্ৰটেকশন একেবাৰে জিৰো। মুখত কোৱা কথা কিন্তু একো লাস্টিং নহয়। নোটিফিকেশন হিচাপত কেবিনেট পাস কৰা হিচাপত বিধানসভাত পাস কৰা হিচাপত আজিলৈকে অসম বিধানসভাৰ পৰা একেবাৰে জিৰো। মাত্ৰ কি কয় খালি ঘোষণা যে উমুক দিয়া হব তুমুক দিয়া হব, এইবিলাক মুখৰ কথা এতিয়া আমি নামানো। বহুত হল 10 বছৰ খালি গান গোৱা শুনিলো, উমুক কৰি দিম তুমুক কৰি দিম, 10% মাত্ৰ বাকি আছে আদিবাসীক এসটি কৰাই দিম বুলি পেলাই আমাৰ বৰদুমছা মহাসভাত কোৱা ভিডিঅ এতিয়াও আছে। গতিকে 10% কাম কৰাৰ কাৰণে এতিয়া চৰকাৰক তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এতিয়াও হেমান সময় লাগে নেকি? এমান আলোচনা করব কারণে এমান দরকার হয় নাকি? যার ফলত আজি আদিবাসীর মাটি ডে বাই ডে লুটপাট হয়ে শেষ হব ধরছে। তাহলে বিজেপি সরকারক আমি হুকিয়াই দিব খোঁজো, বিজেপি সরকার আপোনালোকক সময় দিয়া হৈছিল, আপোনালোকে নিজে সময় দিছিল, আর আপোনালোকক আমি পবিত্র হিসাবত আপোনালোকৰ যি প্ৰমিস দিছিলো এই প্ৰমিস আমি পুরো শেষ কৰিছিলো। প্ৰমিস আমি জবন যি দিছিলো এই জবন হিসাবত আমি কাম কৰিছিলো। কিন্তু আপোনালোকৰ জবন এই জবনৰ কথা একেবাৰে মিছা। আপোনালোকে যি কয় তাৰ টোটালি অপোজিট কৰিছে আপোনালোকে। এটো আমি আজি ক'ব কাৰণে বাধ্য। আপোনালোকে তো কংগ্ৰেছ চৰকাৰত কি আৰু বেছি বিয়া কৰি আছে। কংগ্ৰেছ চৰকাৰৰ দিনে তো কমসে কম 2014ত এথনোগ্ৰাফি ৰিপৰ্ট কমসে কম লোকসভাৰ পৰা পাছ কৰি আজি ৰাজ্যসভাত আছে, যেটো বিল পেন্ডিং বিল বুলি ক'ব লাগিব 2019ৰ বিল। এই 36 আদিবাসী ৰিকমেন্ড কৰি পঠাই দিয়া বিলটোকে আপোনালোকে আনিব নোৱাৰে। যোনটো নেকি আপোনালোকে ষ্টেটতো বিজেপি সেন্ট্ৰেলতো বিজেপি, তাৰ পিছতো আপোনালোকৰ সাহস নাই এটো ৰাজ্যসভাত আনিবৰ কাৰণে। কি চৰকাৰ হল তেতিয়া হলে? আজি আমি ক'ব লগা বাধ্য আপোনালোকৰ সাহস নাই বা you have no capacity to place that bill in Rajya Sabha because you were the totally playing the game partiality and divide and rule policy that you have been playing, and you are not for the people, not for the poor people, you are only the section of rich people. গতিকে আমি আজি ক'ব কাৰণে দুখৰে ক'ব কাৰণে লাজ লাগি আছে। আমাৰ নিজৰ নিজৰ নেতাবিলাকক আজি ক'ব কাৰণে বাধ্য। আমাৰ সন্মানীয় আদিবাসী এমএলএ বিলাক আজি তেৰাজ গোৱালাকাকে ধৰি আজি পল্লৱ লোচনলৈকে আমাৰ এই এমএলএ এমপি বিলাক এটা কেবিনেটত এটা কাম কৰিব নোৱাৰে। কিমানটা কেবিনেট পাৰ হল, কিমানটা বিধানসভা পাৰ হল, এটা আদিবাসীৰ কাৰণে একটা বিল আনিব নোৱাৰে,
এটা আমেন্ডমেন্ট কৰিব নোৱাৰে লাজ লগা কথা গতিকে আমাৰ এমএলএ এমপি বিলাক শিক্ষক এতিয়াও যদি নাজানে খালি লোকসভা ৰাজ্যসভাত বহি পেলাই গান শুনি আহিলে নহব ইয়েছ ছাৰ ইট ইজ নট ইনাফ এইটো মাত্ৰ তেখেতসকলে ভাটৌ চৰাই নিচিনা শিকি লৈছে গতিকে এনেকুৱা এমএলএ আমি বুজি পালো আৰু আদিবাসী ৰাইজ তথা আশা এইবিলাক এমএলএ আমি ভালকে ৰিপ্লাই দিবৰ কাৰণে 26ত আমি তৈয়াৰ হৈ আছো কৈছিল আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই 15 আগষ্টত আদিবাসী বিলাকৰ কাষ্ট সাৰ্টিফিকেট ক্লিয়াৰ কৰি দিম ক'ত নকৰিলে এইটো মিছা কথা হয় না সঁচা কথা হয় আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়া আপুনি কওকচোন 15 তাৰিখত মই ঘোষণা কৰিম আদিবাসীৰ কাষ্ট সাৰ্টিফিকেট ক্লিয়াৰ কৰি দিবা সাধাৰণ কাষ্ট সাৰ্টিফিকেট আমাৰ আইডেন্টিটি ভাৰতৰ মাটি খোজা নাছিলো আমি ভাৰত ডিভাইড আসাম 50-50 কোৱা নাছিলো সাধাৰণ আইডেন্টিটি খোজাব আপোনালোকে দিব নোৱাৰিলে দ্যাট মিন্স আপুনি আমাৰ জাতিক বেয়া পাই এইটো প্ৰমাণ বুজালে আপুনি আমাৰ জাতিক ঘিন কৰে এইটোই বুজাইছে আপুনি আমাক খালি ভোটত ইলেকশনত সময়ত ইউজ কৰাহে বুজি পালো দ্যাট মিন্স ইউ ডোন্ট লাইক আওয়ার পিপল only you are using us only for in election during election time আমার কানে পার্মানেন্ট একো নাই আজি কব গেলে আপোনালোকে ইমানে কাম করলে হয় আমার আজি মাটির পাটা কিয় পোৱা নাই আমার মাটির সিলেকশন ভোটত কিয় সিলেকশন নহয় আজি আমার কনস্টিটিউশনে এক সময় 18 জনকে এমএলএ এমপি হৈ আছিল আজি কিয় 5 জন হল হোয়াট ইজ দিস কি কব খোজে আপোনালোকে সদায় মিনিমাইজ কৰি আছে গতিকে এটো বুজি পাব কাৰণে আমাৰ বাকি নাই আপোনালোকে পলিটিক্যালি আমাক মাৰি আছে ইকোনমিক্যালি মাৰি আছে আপোনালোকে এডুকেশনালি মাৰি আছে তেতিয়ালে আমাৰ জাতিটোৰ কাৰণে আপোনালোকে কি কৰি আছে হোয়াট ইজ ইয়োৰ প্যাকেজ হোয়াট ইজ ইয়োৰ বাজেট আপোনালোকে দেখাবই নোৱাৰে খালি ঘোষণা কৰে হোয়াট ইজ দিস অনলি ইকোনমিক্সৰ কথা হৈ পেলাই খালি কথাই আপোনালোকে ঘোষণা কৰে পইচা কিমান দিব আপোনালোকে কোনটো পইচা আপোনালোকে দিব কাউন্সিল দিছে সেই কাউন্সিলৰো আজি 1 টকা ৰিলিজ দিব পাৰা নাই হোয়াট ইজ দিস গতিকে আজি আমি ক'ব কাৰণে বাধ্য যে 26 হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰকাৰক আমি দুখৰে আপোনাক সৰকাৰক খিদিব কাৰণে আমি বাধ্য হম কিন্তু আপোনালোকৰ সৰকাৰে আজি ডেমোক্ৰেসি সিস্টেমক আপোনালোকে বন্ধ কৰিব খুজি আছে হু আর ইউ আপোনালোকে ডেমোক্ৰেসি সিস্টেমক লৈ পেলাই আপোনালোকে ৰাজগাদী দখল কৰিলে আৰু এই ডেমোক্ৰেসিক আপোনালোকে খতম কৰি আছে যেতিয়া আমি ডেমোক্ৰেসি আর্টিকেল 14 পৰা 22 19 to 22 যেটো আর্টিকেল আছে এই আর্টিকেল হিচাপত আমি গণতান্ত্রিক হিচাপত ধর্ণা দিব খোজো কিন্তু আপোনালোকে আমাৰ ক্ষেত্ৰত কি কয় 144 লাগু হৈ গৈছে আরে বাবা 144 কিতিয়া লাগে যেতিয়া ল এন্ড অর্ডার বেয়া হয় যেতিয়া ল এন্ড অর্ডার সিচুয়েশন একেবারে কন্ট্রোল না থাকে তেতিয়া 144 দিয়ে এটা কি হৰ 144 যদি হসাকে অসমত শান্তি আইছে 144 কিহৰ লাগিল যদি 144 লাগি আছে তেতিয়ালে ল এন্ড অর্ডার বেয়া আছে তাৰ নিয়ে শান্তি নাই তেতিয়ালে ডেভেলপ ক'ত আপোনালোকে কি কব খোজে ঢল মাৰে আপোনালোকে ডাঙৰ ডাঙৰ তে অসমত শান্তি আহিল ডেভেলপ হৈছে ভাল কথা আমাৰ কাৰণে কি ডেভেলপ হল গতিকে আজি আমি কুৱেশ্যন কৰিব কাৰণে বাধ্য সবৰে কাৰণে যদি হৈ আছে আমাৰ ক'ত আমি তো খুঁজিব লাগিব উই আর অলসো ইন্ডিজিনাস পিপল অফ ইন্ডিয়া এন্ড আসাম গতিকে আপনি কওকচোন আমি যদি বিদেশী হয় প্রুফ করে দেখাব কোনটো এংগলত আমি বিদেশী হয় এনে মুখত কৈ দিলে নহব আর হইদিনা আমি দেখা পালো যে এসটি তো আমি দিবা পাৰো এসটিৰ ফেভাৰত আছে বুলি কৈছে কোনটো ফেভাৰত আছে ৰে আপোনালোকে এসটি ফেভাৰত যি ৰিকমেন্ড গৈছে কংগ্ৰেছৰ দিনত আপোনালোকৰ ৰিকমেন্ডেশন কোড যেটো এক্সপার্ট কমিটি বনাইছিল আপোনালে গ্ৰুপ অফ মিনিষ্টাৰৰ যেটো মডেলিটি টিম এটা বনাই দিছিল তারও রিপোর্ট আজিলৈকে আপোনালোকে দিব পাৰা নাই ইটোই মডেলিটি কি মডেলিটি বনালে আর আমার ক্ষেত্রে মডেলিটিও না লাগে অ্যাকর্ডিং টু আরজিআই উই আর ট্রাইবেল কিন্তু আপোনালোকে এরিয়া রেজিস্ট্রেশন করে আপোনালোকে আমাক বি শিডিউল বনাই রাখিছে ইটোই নেকি আপোনালোকৰ মডেলিটি গতিকে আমি কব खोजिम जो बीजेपी सरकार ने आदिवासी को इतना झूठा वादा दे करके आज तक मोर देन 10 इयर्स आप लोग जो आदिवासी को शोषण करके रखा है ना उसका रिप्लाई तो आपको जरूर मिलेगा इसके लिए हम लोग आज असम में मजबूरी है गोटा टोटल असम में हम लोग विजिट कर रहा है कि बीजेपी ने हम लोग को क्या दिया है इनकॉन्स्टिट्यूशनली हम लोग को क्या मिला है भाई हम लोग को तो जानना पड़ेगा क्योंकि हम लोग लीडर्स फॉर द सोसाइटी वी आर लीडर्स फॉर आवर कम्युनिटी इसलिए हम लोग को जानना बहुत जरूरी है इसलिए हम लोग बीजेपी सरकार को बोलने चाहता है तथा मोदी जी को बोलने चाहता है अगर आदिवासी को एसटी नहीं मिला तथा जो बिल 36 आदिवासी कम्युनिटी जो एसटी मिलने वाला है वो बिल अगर 125 अमेंडमेंट बिल 2019 में अगर इंक्लूसिव नहीं होता है तो टोटली बीजेपी का अगेंस्ट में हम लोग जाने के लिए मजबूरी हो जाएंगे उसका दायी उसका ब्लेम तथा जो प्रेजेंट हम लोग का चीफ मिनिस्टर है ये होबो ब्लेम और तेखित होबो तार दायी किन्तु आमी নহয় आपनालोके आमाक मजबूरी कराई আছে গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰে কৈ দেব খোজিম তার দায়ী কিন্তু আপুনি হব
যদি কালি আদিবাসী বিজেপির এগেইনস্টত যাব তার দায় কিন্তু আপনি আমাক ব্লেম করে লাভ নাই আর আপনাদের এই ধর্ম গেম খেলাটা বন্ধ করক এই ধর্মর কার্ড খেলিব নালাগে ইট ইজ নট দ্য মোটো অফ বিজেপি গভর্নমেন্ট অর ই সিট এটু এখানে আপনাদের চারটা বিমান যে খ্রিস্টান হিন্দু বনোৱা মুসলিম বনোৱা আপোনালোকে ডেভেলপৰ কথা পাতা এই হিন্দু খ্রিস্টান কাজিয়া লগাই কি হব আপোনালোকে তো বাঁচি যাব সিধা সাদা গাঁৱত থকা মানুহবিলাক হাজিৰা কৰা মানুহবিলাকে মৰিব কোনবা দুখীয়া মানুহ এজন মুসলিম হাজিৰা কৰা ই মৰিব কোনবা দুখীয়া মানুহ হিন্দু মানুহ হাজিৰা কৰা মানুহ ই মৰিব আপোনালোকৰ তে কোনো হয় গতিকে এইখিনি আমি হুকিয়াই দিব খুজিম এই ধৰ্মৰ কাট এই গেম খেলাটো বন্ধ হ'ব লাগে তাৰপিছত আপোনালোকে যদি আমাৰ মাজত অশান্তি আনে আমার মাঝে ডিভাইড এন্ড রুল পলিসি খেলে আমার মাঝে যদি ডিসক্রিমিনেশন করে তার দায় কিন্তু আপনালোকে হয় গতিকে ইয়াতকে কব খোঁজেম 125th আমেন্ডমেন্ট বিলত যোনটো বিল আপনালোকে কিন্তু একদম মনে মনে আনিছে সরকারে কিন্তু আদিবাসীক আন্ধাৰত থৈ পেলাই বিল বিলাক আনি আছে সব বস্তু ওপেন কৰিব পাৰে এই বিলত কিয় আপনালোকে আমাক ৰাখিও আন্ধাৰত ৰাখিছে আর ইয়াত স্টেক হোল্ডার হিসাবত কাক মাতিলে আপনালোকে কিতা আপনালোকে বহিলে কিন্তু রিপোর্টার আমি হিসাবত আমি চাইছো 2020 কিন্তু মেঘালয়ত আহিল কমিশনার আহিলে গুৱাহাটীত আহিল কিন্তু তাত আমাৰ মানুহ এজনকো নাৰাখিলে এদিনো আমাক সোধা নাই এদিনো আমাৰ লগত আলোচনা কৰা নাই দ্যাট মিন্স হোৱাট আপোনালোকে কি কৰিব খোজে তাৰ মানে অসমত থকা ওৰাং মুণ্ডা সান্তাল খাড়িয়াক উড়িয়া সব মানে হ্যাক করে দিব খুঁজেছে নাকি যদি এটাই হয় আপনালোকে ওপেন করক যে উড়িয়া ওৰাং মুণ্ডা সান্তাল খাড়িয়া গড় ভূমি জব আমি হ্যাক করে দিম অসমৰ পৰা এটো কত আপোনালোকৰ এক্টিভিটিছত আপোনালোকৰ ওয়ে অফ ওয়ার্কিংত ওয়ে অফ ডেলিংত গম পোৱা যায় আপোনালোকে স্লো পয়জনেস হিসাবত আমার মানুষ হ্যাক করার ষড়যন্ত্র অলরেডি আপনালোকে আরম্ভ করে দিছে এইকাৰণে 125th আমেন্ডমেন্ট বিলত 125th আমেন্ডমেন্ট বিলত এসটি বিলটো আদিবাসীৰ 36 টো আনিব লাগিব এটো আমার দাবী